নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অনু একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত পূৰ্বতে আহি যোৱা আসাম জিকেৰ অতিকে গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন। এইটো হৈছে ইয়াৰ পাৰ্ট 6। আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই এবাৰ চাই ল'ব, যথেষ্ট উপকৃত হ'ব। গতিকে পলম নকৰি বলক মূল বিষয়ৰ মাজলৈ আগবাঢ়োঁ। আজিৰ আলোচনাৰ প্ৰথমটি প্ৰশ্ন, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি? অপশ্যন ক জয়সাগৰ পুখুৰী, খ শিৱসাগৰ পুখুৰী, গ দীঘলী পুখুৰী, ঘ হাজিৰা পুখুৰী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰী কোনে খন্দুৱাইছিল সেইবুলিও কেতিয়াবা অহা দেখা যায়। ৰুদ্ৰসিংহই খন্দুৱাইছিল আৰু কাৰ স্মৃতিত খন্দুৱাইছিলে? সতী জয়মতীৰ স্মৃতিত। পৰৱৰ্তী প্ৰশ্ন, কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? অপশ্যন ক হৰ্ষবৰ্ধনৰ দিনত, খ ভাস্কৰ বৰ্মনৰ দিনত, গ ৰুদ্ৰসিংহৰ দিনত, ঘ নৰনাৰায়ণৰ দিনত। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ। চীনা পৰিব্ৰাজক হিউৱেন চাং যেতিয়া অসমলৈ আহিছিলে সেই সময়ত অসমৰ শাসক আছিলে ভাস্কৰ বৰ্মন। আৰু ইয়াত যে দিছে হৰ্ষবৰ্ধন হৈছে ভাস্কৰ বৰ্মনৰ সমসাময়িক শাসক। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। তৃতীয় প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? অপশ্যন ক চন্দ্ৰগুপ্ত মৌৰ্য, খ অশোক, গ হৰ্ষবৰ্ধন, ঘ গোপাল। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৰ্ষবৰ্ধন। মই অলপ আগতে কৈছিলোঁ যে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিলে আৰু তাৰপিছত আমাৰ কামৰূপৰ শাসক ভাস্কৰ বৰ্মনৰ নিমন্ত্ৰণ ক্ৰমে কামৰূপলৈও আহে। আৰু কেতিয়াবা অহা দেখা যায় যে প্ৰশ্ন, হিউৱেন চাঙে লিখা গ্ৰন্থখনৰ নাম কি? হিউৱেন চাঙে লিখা গ্ৰন্থখনৰ নাম হৈছে চি.ইউ.কি। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন ক গোপাল, খ হৰ্ষবৰ্ধন, গ শালস্তম্ভ, ঘ ব্ৰহ্মপাল। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ব্ৰহ্মপাল। ব্ৰহ্মপাল হৈছে কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পঞ্চম প্ৰশ্ন, পাল বংশৰ শেষ ৰজা কোন আছিল? অপশ্যন ক জয়পাল, খ বীৰপাল, গ ব্ৰহ্মপাল, ঘ গোপাল। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জয়পাল। জয়পাল হৈছে পাল বংশৰ শেষৰজন শাসক আৰু পাল বংশৰ প্ৰথমজন শাসক বা প্ৰতিষ্ঠাপক আছিলে ব্ৰহ্মপাল। লটো থাকি গ'ল। ব্ৰহ্মপাল হৈছে পাল বংশৰ কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক আৰু শেষৰজন শাসক হৈছে পাল বংশৰ জয়পাল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ষষ্ঠ প্ৰশ্ন, কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক সুধিছে। অপশ্যন ক নৰনাৰায়ণ, খ বিশ্বসিংহ, গ চিলাৰায়, ঘ নিত্যপাল। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বিশ্বসিংহ। বিশ্বসিংহ হৈছে কোচ বংশৰ প্ৰতিষ্ঠাপক। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্ন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? আমি ইয়াৰ আগৰ প্ৰশ্নটোত গম পালোঁ যে কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক হৈছে বিশ্বসিংহ। ইয়াত সুধিছে শ্ৰেষ্ঠ ৰজা কোন আছিলে কোচ বংশৰ? অপশ্যন ক বিশ্বসিংহ, খ বীৰপাল, গ নৰনাৰায়ণ, ঘ ভাস্কৰ বৰ্মন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নৰনাৰায়ণ। নৰনাৰায়ণ হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অষ্টম প্ৰশ্ন, নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল? আমি ইয়াৰ আগৰ প্ৰশ্নটোত গম পালোঁ যে কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল সুধিছে। অপশ্যন ক মল্লদেৱ, খ বিশ্বসিংহ, গ হাজিৰা বৰ্মন, ঘ চিলাৰায়। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চিলাৰায়। চিলাৰায় হৈছে নৰনাৰায়ণৰ প্ৰধান সেনাপতি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। চিলাৰায়ৰ প্ৰকৃত নাম কি? অপশ্যন ক শুক্লধ্বজ, খ মল্লদেৱ, গ চুতেওফা, অপশ্যন ঘ চুখুংফা।
আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শুক্লধ্বজ। চিলাৰায় আছিলে কোচ ৰজা নৰনাৰায়ণৰ প্ৰধান সেনাপতি আৰু চিলাৰায়ৰ প্ৰকৃত নামটো হৈছে শুক্লধ্বজ। আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন মল্লদেৱ কাৰ প্ৰকৃত নাম আছিলে। মল্লদেৱ কাৰ প্ৰকৃত নাম। পৰৱৰ্তী প্ৰশ্ন, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰায়? অপশ্যন ক গদাধৰ সিংহই, অপশ্যন খ কোচ ৰজা ৰঘুদেৱে, অপশ্যন গ কোচ ৰজা নৰনাৰায়ণে, অপশ্যন ঘ ৰত্নপালে। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কোচ ৰজা ৰঘুদেৱে। কোচ ৰজা ৰঘুদেৱে হয়গ্ৰীৱ মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ঠাইত অৱস্থিত। আজিৰ আলোচনাটো ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই উপকৃত হৈছে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।